राम राम बंधुসকল আজি আমাৰ জিমৰ কাৰণে খুবেই এটা সৌভাগ্যৰ দিন কাৰণ বিশিষ্ট শৰীৰ চৰ্চাবিদ মিষ্টাৰ ইউনিভাৰ্স মহাদেৱ ডেকা ডাঙৰীয়া আমাৰ মাজৰ উপস্থিত হৈছেহি আহক আমি সকলোৱে আদৰি আনো অপেক্ষা শিক্ষক বহুত সময় পিছত আমাৰ মহাদেৱ ডেকা ছাৰ আহি পাইছেহি লগতে দাদাৰ লগত আহিছে তো এতিয়া আমি ছাৰক আদৰি নিম আমাৰ ঘৰলৈ প্রথমে আমি মিষ্টার ইউনিভার্স মহাদেৱ ডেকা ডাঙৰীয়া তেওঁ মোৰ মানে জীৱনৰ মাৰ্গদৰ্শক বুলি ক'ব লাগিব সেইটো বাৰু মই পিছত ক'ম তেখেতক এখন অসমীয়া ফুলন গামোচাৰে সম্বৰ্ধনা জনাম আৰু আমাৰ ফিটনেছৰ জিমৰ তৰফৰ পৰা এটা মমেণ্ট কৰে আৰু তেখেতৰ লগত আছে আমাৰ কঠিন বৰ্গৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ তেখেতক নালাগে মই সম্বৰ্ধনা দিছোঁ এটা সময় তেখেতে ষ্টেণ্ড কৰা মানুহ বহুত ব্ৰিলিয়েণ্ট আৰু এইটো জিমতে আপুনি এক্সাৰচাইজ কৰিছিল ইঞ্জিনিয়াৰ হয় এতিয়া বিশেষ দেৰি নকৰোঁ কাৰণটো মহাদেৱদা সেই কামত আহিছিলে বহুত আৰু বেছি সময় নলওঁ তেখেতৰ পৰা ব্যৱহাৰ শুনিব বিচাৰিম আৰু আমাৰ জিমৰ সদস্যখিনিক কিবা অলপ টিপছ দিবলৈ আমি সঁচাই আগ্ৰহী আছোঁ ধন্যবাদ ইফালে আইতা মই দিদিক লগ হৈ যাওঁ তাৰপৰা মোৰ ভাল লাগিছে মই মনটো কঠিন হৈছে যে বৰপেটা নিচিনা জেগাতে ইমান ছোৱালী এক্সেছ হ'ব আছে এইটো বিৰাটে বহুত উৎসাহী মানে ভাবে ছোৱালী মানুহ ভাবে যে আমাক এক্সেছ কৰিলে কি হ'ব মাষ্টাৰ নালাগে মাষ্টাৰৰ কাৰণে ছোৱালী মানে এক্সেছ নকৰে মাষ্টাৰ বোলে আমি বাইচেপ টাইচেপ নহয় ভিতৰত বডিৰ ভিতৰত গোটেই মাষ্টাৰৰ কাম লিভাৰ কিডনি হাৰ্ট চবতে মাষ্টাৰৰ দৰকাৰ সেইখিনি ডেভেলপ ছোৱালী মানুহখিনি এইকাৰণে বিচাৰে যে ছোৱালী মানুহখিনিয়ে নেক্সট জেনেৰেশ্যনক জন্ম দিব পাৰে গতিকে নিজে যদি ষ্ট্ৰং হয় নেক্সট জেনেৰেশ্যন ষ্ট্ৰং হয় গতিকে এই যেতিয়াৰ পৰা এক্সেছ অলপ কৰে আৰু এইখিনি বস্তুৱে এটা সময়ত বহুত কাম দিব মানে বহুত এক্সেছ কৰা মানুহ এটাৰ কি হয় চিন্তা শক্তি নাই ভাবা কেপাচিটি বহুত ওপৰত বেয়া কাম আমি মানুহে বেয়া কাম কৰে কিন্তু বেয়া কাম নকৰিবৰ কাৰণে যদি ষ্ট্ৰং এটা উইল পাওঁ সেইটো এক্সেছ কৰা মানুহ দেখি থাকে এইকাৰণে অকল জনাইছোঁ মানে যিমান দিন পৃথিৱীত বাঢ়ি থাকিবা 1 ঘণ্টা বা 1.5 ঘণ্টা সময় দিনৰ কাৰণে দিবা আৰু তাৰ মানে বহুতে ভাবে যে এমাহ কৰিম মই দুমাহ কৰিম বডি হ'বনে তাৰ ভিতৰত এমাহটো আচলতে বডি আৰু মোক যদি কয় যে আমি ধৰক একবাৰ কি আমি যিমানে ব্যস্ত নাথাকো ৰাতিপুৱা উইদাউট ব্ৰাছ কোনোবা আহিছে নেকি আজি মোৰ আজি বহুত কাম আছে ব্ৰাছ নকৰাকৈ আহিব তেনেকৈ নহয় তুমি এক্সাৰচাইজটো এনেকুৱা বস্তু এমাহ তোমাৰ এক্সাৰচাইজটো যেতিয়া ভাবিব নালাগে কেনেকৈ কিমান কৰে আৰম্ভ কৰিলে আৰু মই ইয়াত কৰোঁ যিদিনা মই লাষ্ট দুখাৰ অলপ বিদ্যালয় ৰাখিছোঁ সেইটো হ'ব ইয়াৰ যিটো মজা এই বস্তুটো একেবাৰে এইটো হেৰি থাকে মানুহবিলাকৰ এডিকশ্যন হয় মাংস মানুহবোৰ এডিকশ্যন হয় এক্সাৰচাইজৰ এডিকশ্যন চবচে ওপৰত সেইকাৰণে মই ক'লে বহুত এনেকুৱা এডিকশ্যন ল'ৰা আহে আহি কিনে মোক কোনে ধৰা মই সদায় ডিম চুব লাগে দুই পেক মই খাই দিলা এক্সাৰচাইজো কৰি এটা সময়ত এক্সাৰচাইজ কৰিব নিজে ল'ৰাবোৰে কয় যে দাদা আজিকালি মই খাব মন নাযায় ইভিন দুদিনৰ পৰা চবেই দাদা দুদিনে প্ৰথম দিনৰ এক্সাৰচাইজ কৰে সি সদায় সন্ধিয়া সময়ত এক্সাৰচাইজ কৰিব আহে দাদা 5টা বজাত আহে মোক কেইদিনমান যদি এমাহৰ হ'লে তাৰ ওচৰৰ পৰা ইফালে তাৰ পৰা সদায় এইবিলাক কোৱালিফাই ক্ৰিয়েট কৰিছে দাদা আজিকালি আপুনি কিমান নাই বস্তু এই কৰিলে মই আনিলে খাব মন নাযায়
সেনেকুৱা ধৰণৰ যদি ভাল তুমি নিচা এটা কৰা সেই বেয়া নিচাটো লাহে লাহে মানুহ নোহোৱা হৈ যায় গতিকে এইটো তুমি যে ৱৰ্ল্ড চেম্পিয়ন হ'বৰ কাৰণে বা ফিটনেছ মডেল হ'বৰ কাৰণে এক্সাৰচাইজ কৰা নিজক ধুনীয়াকৈ ৰাখিবৰ কাৰণে যাতে নিজে ভালকৈ ৰাখো সেইকাৰণে এক্সাৰচাইজ দৰকাৰ আৰু এনেকুৱা নহয় এক্সাৰচাইজ কৰি বহুত কিবি খাব লাগে নিজে ঘটাইটো নালাগে খালি এক্সাৰচাইজ কৰি বেয়া বস্তু কমকৈ খাবতে ভাল বস্তু লৈকে খাব মানুহে বেয়া কাম খুব কম কৰে এতিয়া মানুহজনে যদি এক্সাৰচাইজ কৰি যা নিজৰ শৰীৰটো গম পাই আচলতে গম পাই বুলি কোৱা যে তোমাক মই 1 লাখ টকা যদি মানুহ পিছ পেলাব মাৰি দিয়ে কিন্তু নোৱাৰা এক্সাৰচাইজ কৰা মানে এই কামটো কৰিব নোৱাৰে কাৰণ সি জানে শৰীৰটো কি বস্তু বডিটো কি বস্তু কিন্তু যোনে ফিজিকেলি ফিট নহয় সি মেণ্টেলিও আনফিট সি বান্ধি বহি মই অকল বুজাতে মই মানুহ পিছৰ মাৰি সেইবিলাক ধৰণৰ কাম মানে আমাৰ এক্সাৰচাইজৰ মানুহবিলাক নেলেজে নকৰে মানে কিবা ক'ব লাগে কোৱা মই ক'লে একেই নহ'ব তো যে কেনেকৈ বজাই ৰাখে তাৰ কাৰণে আমাৰ মহাদেৱ ছাৰ এটা উদাহৰণ কাৰণ তেওঁ এটা সময়ত কপিল ভট্টাচাৰ্য তাৰপিছতো নিয়মিত মিষ্টাৰ ইউনিভাৰ্ছ কিতাপ গ্ৰহণ কৰিছে আৰু এতিয়াও এক্সাৰচাইজ কৰি আছে সময় নহয় বা মোৰ ইঞ্জুৰি বা কিবা এনেকুৱা নহয় যে সেইবিলাক এটা বাহানা এইটো আমাৰ কাৰণে এটা উদাহৰণ যে তেখেতে এতিয়াও কৰি আছে বা মানে কৰি যাবই তেখেতে তো বহুতে ভাবে যে মোৰ মানুহ যোৱা দেখা যেনেকৈ মোৰ ভেৰিকছ ভেইন আছিল তথাপিও মই এতিয়াও বডি বিল্ডিং কৰি আছোঁ এইটো কোনেও ভাবিব নালাগে যে মোৰ এইটো বেমাৰ এইটো বেমাৰ এটা সময়ত এক্সাৰচাইজ কৰোঁতে কৰোঁতে সেইটো কিয়ৰ হৈ যাব আৰু কিবা সুধিব লগা আছে কাৰোবাৰ আৰু এইখিনিতে মই আজি এটা সুযোগ পাইছোঁ মই বহুত কৃতজ্ঞ যেতিয়া মই মুম্বাইৰ পৰা আহোঁ মানে গুৱাহাটীত একচুৱেলি মই পলাই গৈছিলোঁ মুম্বাই তো গুৱাহাটীত মোৰ সংস্থাপন নাছিল হাজিৰা কৰিছিলোঁ বা কিবা কিনি কৰি ফুৰিছিলোঁ তেনেকৈ নিৰ্জাত এবাৰ বডি বিল্ডিং খেলোঁতে তো মিষ্টাৰ কামৰূপ পালোঁ তো এনেকুৱা এজন মই মানে ভগৱান তুল্য পাইছোঁ মহাদেৱদাই নিজে ৰাতিপুৱা মই য'ত ভাড়া থাকোঁ তাত আহি কেনে মোক লগ কৰিছে আৰু তেখেতে সংস্থাপন দিছে তেখেতৰ জিমত কাম দিছে আৰু ইয়াতে এটা আৰু তেওঁৰ মানে ক'বলৈ গ'লে শেষ নহয় বৰফখনৰ কথা ক'ব খোজোঁ তেওঁ নিজৰ জিমত থকাৰ পিছতো মোৰ ঘৰুৱা পৰিস্থিতিৰ কথা গম পাই কেনে তেওঁ আমাৰ গুৱাহাটীত ইণ্ডিয়া ক্লাবত তাতে এটা ভেকেঞ্চি খালী হৈছিলে তো নিজৰ জিমৰ কথা নাভাবিও তাত মোক সোমাই দিছিলে তো তাৰ কাৰণে সকলোৱে এটা হাত চাপৰি দিব লাগে আৰু এইখিনিতে জাষ্ট দুটা বা এটা এক্সাৰচাইজ আমি মহাদেৱদাৰ দ্বাৰাই মানে আমি চাম জাষ্ট দুটামান এক্সাৰচাইজ দুটা এক্সাৰচাইজ দেখাই দিব আহক আহক মাৰিলা কি কৰা ধৰা যে কি কৰা যে ধৰাই কিমান হেৰি যে এটা বেলেগ কৰি এইটো এনেকৈ আহিলে চিধা আহিব ইফালে এইটো মানে এইখন বেঞ্চখন হ'লে আকৌ মাৰিলা চাৰিটা এক্সাৰচাইজ কৰিলে তোমাৰ কিমান হ'ব হাৰ্ডলি 15 মিনিট লাগিব আলসো বহুত এক্সাৰচাইজ নকৰে বহুতে ভাবে বহুত এক্সাৰচাইজ কৰে তো সাৰে কৈছে মানে তোমাৰ ভেৰিয়েশনৰ কথা মধ্যে পৰে তুমি কি কৰিব বাইসেপ তোমালোকে কি মাৰা ইয়াৰ ভাল হৈ আছে চাও এই ইনকাম এক্সপাইটো দিয়া যায় এসব মাৰি দিলে এই কৰি না লাগিয়ে থাকে বেঞ্চ মা দিলে এই যে মারে অফিস আছে কলিং আছে নাই কলিং বাংলা এটা বাড়ি পয়সা কি দিবা না এটা আর একটা নতুন এক্সারসাইজ
ছোৱালী লাগিছে নিচিনা বহুত দিন লাগিব গেম অফ মেচুৰিটি তুমি যিমান পুৰণা হৈ যিমান পুৰণা নিজে ভাবিব নাপাবা ইমাজিন কৰিব পৰা নপৰা এইটো এক্সাৰচাইজ সেইকাৰণে পুৰণা নতুন মানুহে যিমান ভাল হৈছে পুৰণা মানুহ মেচুৰিটি ল'ব নোৱাৰে তুমি কৰি গৈ থাকিব লাগিব এইটো বহুত দীঘলীয়া হ'ব জাৰ্ণি হ'ব গাইজ আজি দুটা এক্সাৰচাইজ শিকিলোঁ আৰু আহি থাকিব দাদা মহাদেৱ দাৰ পৰা আমি নতুন নতুন টিপছ লৈ থাকিম তেখেতৰ গুৱাহাটীলৈকে যাম আৰু ৱৰ্কআউটো কৰিম একেলগে তো আজিলৈ ইমানে ধন্যবাদ